ধ্ৰুৱ চৰিত্ৰ সকলোৱে জানে, ধ্ৰুৱৰ নাম সকলোৱে শুনিছে। কিন্তু ধ্ৰুৱ চৰিত্ৰৰ যোগেদি পৌৰাণিক আখ্যানযুক্ত যিটো কাহিনী, প্ৰিয়ৱত আৰু উত্তানপাদ নামৰ দুজন স্বয়ম্ভূ মনুৰ পুতেক, দুজন পুতেকৰ ভিতৰত প্ৰিয়ৱতে সংসাৰ নকৰি ডেকা কালতে সন্ন্যাস ব্ৰত পালন কৰি ৰাজ্য ত্যাগ কৰি বনলৈ গুচি গ'ল। তেওঁ সংসাৰ আৰু আগ নাবাঢ়িল। আগবঢ়ালে কোনে? উত্তানপাদ। দুজন পুতেক আছিলে উত্তানপাদ। উত্তানপাদে তেওঁ সংসাৰ আৰম্ভ কৰালে। তেওঁ দুগৰাকী পত্নী বিবাহ কৰাইছে। আমাৰ ইয়াত এটা আকৌ ডাঙৰ তত্ত্ব আছে, চাব দেই। শাস্ত্ৰই প্ৰায় দুগৰাকী বিবাহ কৰাৰ কথাটো আমাক উল্লেখ কৰিছে। ক'ত ক'ত কৰিছে চাব দেই। কশ্যপ মুনিৰ দুগৰাকী ভাৰ্যা, এগৰাকী নাম দিতি, এগৰাকী নাম অদিতি। এনেধৰণে আৰু বহুত উদাহৰণ আছে। বসুদেৱৰ তিনিগৰাকী পত্নী, দৈৱকী, ৰোহিণী আৰু এগৰাকী মই নাম পাহৰিছোঁ। এনেকৈ দুগৰাকী তিনিগৰাকী এনেকৈ ধৰণে আমাক পত্নীৰ কথাটো উল্লেখ কৰে। এতিয়া আকৌ আমাৰ বাপসকলে ভাবি নল'ব, তেতিয়াহ'লে আমাৰো সুবিধা অকণমান আছে। এনেকৈ ভাবি নল'ব, আকৌ মই উটঙাই দিয়া হ'ব। কৃষ্ণ। আচলতে আমাক শাস্ত্ৰই এই কথাটো কোৱা নাই, বাহ্যিকভাৱে দুগৰাকী অনাৰ কথাটো আমাক কোৱা নাই। আমি অহৰ্নিশে হৃদয়ত দুগৰাকী ভাৰ্যা লৈয়ে ফুৰিছোঁ। এফালে ভক্তিমাও, এফালে মায়া। মায়াই সংসাৰ বান্ধোনত আমাক বান্ধি ৰাখে, ভক্তিমায়ে তাৰ পৰা মোকলাবলৈ বিচাৰে। ঠিক তেনেধৰণে ইয়াতো দুগৰাকী পত্নীৰ কথা উল্লেখ কৰিছে। আমি কাহিনীখিনি অকণমান মাজলৈকে আগবঢ়াই দিছোঁ, তাৰপাছত পাঠ অকণমান দীঘলীয়াকৈ আৰম্ভ কৰি শেষত আমি কাহিনী ভাগৰ মুখনি মাৰিম। মানে পিছলৈ আমি আৰু 10 মিনিটমান কথা কৈ কাহিনী ভাগ শেষ কৰিম। এতিয়া 10 মিনিটমান থকালৈকে বাকীখিনি আগবঢ়াই দিছোঁ। উত্তানপাদৰ দুগৰাকী ভাৰ্যাৰ নাম হৈছে, এগৰাকীৰ নাম সুৰুচি আৰু এগৰাকীৰ নাম সুনীতি। শাস্ত্ৰই এই পত্নীকেইগৰাকীৰ নামবোৰ ইমান সুন্দৰভাৱে দি ৰাখে, তাতেই গোটেই কাহিনীটোৰ তত্ত্বখিনি সোমাই থাকে। কশ্যপ মুনিৰ দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি আৰু এগৰাকীৰ নাম অদিতি। অদিতি মানে আদিত্য, আদিত্য মানে পোহৰ, আদিত্য মানে সূৰ্য। য'ত কেৱল মাত্ৰ পোহৰৰূপী, য'ত মাত্ৰ জ্ঞানৰূপী চিন্তাবোৰ থাকে, তেওঁক কোৱা হৈছে অদিতি, আদিত্য য'ত থাকে। আৰু য'ত আদিত্যটো নাথাকে, আটো কাটি দিয়ক, পোহৰটো নাইকিয়া হৈ গ'ল, দিতি আন্ধাৰ, য'ত কেৱল দৈত্যবোৰৰ জন্ম হয়। নাম দুটাতে আমাক ধুনীয়াকৈ প্ৰকাশ কৰি দিছে। এফালে দৈত্য আৰু এফালে দেৱতা, দুটা কুলৰ সৃষ্টি হৈছে। আমি তালৈ নাযাওঁগৈ, উদাহৰণটো দিবলৈ গৈহে অকণমান ক'ব বিচাৰিলোঁ। এতিয়া উত্তানপাদৰ ক্ষেত্ৰতো আমাক কৰিলে কি, দুগৰাকী পত্নীৰ নাম দিলে, এগৰাকীৰ নাম সুৰুচি, এগৰাকীৰ নাম সুনীতি। এতিয়া নামকেইটাত কেনেকুৱা লাগিছে বাৰু শুনিলে? নামকেইটাতে কিন্তু অৰ্থ প্ৰকাশ হৈ গৈছে। সুৰুচি মানে কোনটো কয়? ভাল খাই ভাল পাওঁ, ভাল বস্তু খাবলৈ বিচাৰোঁ, ভাল কাপোৰ পিন্ধিবলৈ বিচাৰোঁ, ভাল ঘৰত থাকিবলৈ বিচাৰোঁ, এইবিলাক ৰুচি। নীতিটোৱে কি কৈছে? ভাল কথা ক'ব লাগে, ভাল ব্যৱহাৰ কৰিব লাগে, ডাঙৰক সন্মান কৰিব লাগে, এনেকুৱা ধৰণৰ নীতি কথাবোৰ যিবোৰ আছে, সেইটো হৈছে সুনীতি। এতিয়া সেই ৰজাৰ পত্নী দুগৰাকীৰ নামতে পৰিচয়। ইয়াত কিন্তু কাহিনী এনেকৈ কৈছে, চাব দেই। লাহে লাহে সুৰুচিৰ প্ৰতি ৰজাৰ আসক্তিটো বাঢ়ি গ'ল। তাহানিৰ দিনৰ কাহিনী মতে কৈ আছে, কিন্তু আজিৰ দিনতো আমাৰ সেই একেটাই হয়। পুৰুষেই হওক বা মহিলাই হওক, যেতিয়া টকা পইচা বেছি হয়, তেতিয়া কি হয় চাবচোন। কি হয়? বাঁহৰ ঘৰটো ভাঙি পকা বনাবলৈ মন যায়, জেওৰাখন আঁতৰাই ৱাল মাৰিবলৈ মন যায়, পকাৰ দেৱাল দিবলৈ মন যায়, যায়নে নাযায়? চাইকেলখন আঁতৰাই স্কুটি মটৰচাইকেল ল'বলৈ মন যায়, পাৰিলে 4চকীয়াখন ল'বলৈ মন যায়। এই যে সুৰুচি, ৰুচিটো ওপৰলৈ ওপৰলৈ গৈ থাকে। তেতিয়া কিন্তু নীতিটোত আমি গুৰুত্বটো কমকৈ দিওঁ। উদাহৰণ এটা আমি বুজিবলৈ লওঁ। ধৰি ল'লোঁ আমাৰ গাঁৱত বানপানী আহিল। বুজি ল'ব দেই কাহিনীটো। আমাৰ ঘৰটো মানে গাঁওখনৰ ভিতৰতে ডাঙৰ এটা ঘৰ, 2মহলীয়া ঘৰ। ঘৰৰ ভেটিও যথেষ্ট ওখ আৰু ভঁৰালো ওখ ভঁৰাল। বানপানী সোমাই গোটেই অঞ্চলটোত যিমান খেতি বাতি আছিলে চব শেষ কৰি দিলে, মাৰি গ'ল। কাৰোবাৰ চাপৰত আছিলে ধান, ভঁৰাল ঘৰ চাপৰ, সেইবিলাকো ধুই উটুৱাই নিলে, তিয়াই তোলালে। এতিয়া বানপানী হৈ যোৱাৰ পাছততো ৰিলিফ আহে, চৰকাৰী ৰিলিফ আহিলে, চৰকাৰৰ ফালৰ পৰা সাহাৰ্য আহিলে। সকলোকে চাউল, আটা, দাইল, নিমখ এইবিলাক যোগান ধৰিব।
এতিয়া ডাঙৰ কথাটো হ'ল কি মোৰ বিশেষ লোকচান একো নাই হোৱা খেতি বাতি মই নকৰোঁ আধিলে দি দিওঁ কৰিলে কৰে নকৰিলে কেতিয়াবা চন পৰিয়ে থাকে 2 বছৰমানৰ খেতি ইতিমধ্যে মোৰ ভঁৰালত জমাই হৈ আছে আৰু টকা পইচাও মোৰ যথেষ্ট উপাৰ্জন হয় এতিয়া ৰেচন ল'বলৈ মই যাম নে নাযাম গাঁওখনত যিদিনা ৰেচন দিব চৰকাৰীভাৱে বানপীড়িতসকলক সাহায্য প্ৰদান কৰিব এতিয়া মই ল'ম নে নল'ম কওক আপোনালোকৰ মনলৈ ভাৱটো কি আহিছে ল'ম নে নল'ম মোৰ ভাগটো আকৌ মই কেলৈ এৰি দিম হয়নে নহয় সেইটো মোৰ ৰুচি মোৰ ঘৰত একো লোকচানেই হোৱা নাই মই খেতিও কৰা নাই মোৰ দুবাৰ ভঁৰালো ওখ মোৰ চুইও পোৱাগৈ নাই বোলে নালাগে মোৰখিনি যি অকণমান পৰে এই নাইকিয়া কেইজনকে অকণমান বটাই দিয়ে এনেকৈ আমি ক'ম নি নকওঁ আপোনালোকে কয় যদি মই নকওঁ তেতিয়াহ'লে মই ক'ত আছোঁ তেতিয়াহ'লে ভাগৱত ধৰ্ম ভাগৱত পঢ়ি মোক লাভ কি হৈছে নীতিটোৱে কি কৈছে নীতিটোৱে কৈছে দুখীয়াকেইজনকে দি দিয়াচোন পাৰিলে সেহেঁতিয়ে খওক কিন্তু আজিলৈকে কেৱল মোৰ ক্ষেত্ৰতে নহয় এনেকুৱা এখন সমাজ মই দেখা নাই য'ত নিজৰ ভাগটোৰ পৰা আঁতৰি আহি কৈছে যে নহয় দুখীয়াকেইজনকে দি দিয়ে এনেকুৱা আমি দেখা নাই তেতিয়াহ'লে চাওক আমি ক'ত আছোঁ সুৰুচিত আছোঁ সুৰুচিত থাকিলে আমাৰ কি অসুবিধা হয় এইখিনি পিছলৈ আমাক ক'ব আকৌ সুৰুচিয়ে কৈছে কি ৰুচিসম্পন্ন খাদ্য খাই মই ভাল পাওঁ উদাহৰণস্বৰূপে দিয়ক তেওঁলোকে কি কৰে কৰি থাকক আমি কথা পাতি থাকোঁ তেওঁলোকে তেওঁলোকৰ মতে ধেমালি কৰি থাকক দিয়ক তেওঁলোকক গুৰুত্ব নিদিব এতিয়া কথাটো হৈ গ'ল কি উদাহৰণস্বৰূপে বুজিবলৈ কৈছোঁ দেই মানি লওঁ কথাটো নিজৰ গাত অকণমান মানি ল'বলৈহে চেষ্টা কৰিব ধৰি ল'লোঁ মই চিগাৰেট খাই ভাল পাওঁ সেইটো মোৰ ৰুচি অকণমান অকলশৰীয়া অনুভৱ কৰিলে মোৰ চিগাৰেট এটা খাবলৈ মন যায় চিগাৰেট খোৱা মানুহ দেখিছেনে নাই দেখা নি আমাৰ ফালে অলপ কম বাৰু অভ্যাসটো বাহিৰৰ ফালে বহুত বেছি এতিয়া ডাঙৰ কথা হ'ল কি এদিন টাউনত যিখন দোকানৰ সন্মুখত মই ৰৈ আছোঁ সেইখন দোকানৰ সন্মুখতে মোৰ ল'ৰাটোৰ লগৰ 2জন মানুহ ৰৈ আছোঁ চিগাৰেট এটা খুব খাওঁ লাগিলে ৰুচিটোৱে কৈছে খাবলৈ মন গৈছে নীতিটোৱে কি কৈছে এই কি তোৰ ল'ৰাৰ লগৰ ল'ৰাকেইটা আছে সিহঁতৰ আগত নাখাবি আকৌ তই ক'বনে নক'ব সু নীতিটোৱে ক'ব কিন্তু আমি কি কৰোঁ সিহঁতৰ ফালে থাকক লাগিলে সিহঁতে আঁতৰি দিব মোৰ নিজৰ খাবলৈ মন গৈছে মই তাতে জ্বলালোঁ আৰু খালোঁ হয়নে নহয় তাকে দেখি কি কৰিলে মই যেতিয়া সিহঁতৰ সন্মুখত খাব পাৰোঁ সিওতো খাব সিও যেতিয়া খাবলৈ আৰম্ভ কৰিলে তাৰ পিছদিনাৰ পৰা দুয়োটাই একেটা চিগাৰেটকে ভাগ কৰি খোৱা হৈ গ'লোঁ এই নীতিৰ পৰা মানে বিচলিত হোৱাৰ লগে লগে আমাৰ অৱস্থাটো তেনেকুৱা হৈ যায় হয়নে নহয় আমি কোনটো গুৰুত্ব দিম এতিয়া ৰুচিটোক নে নীতিটোক অলপ আগত যেনেকৈ ক'লোঁ বানপানীত সাহায্য বিচাৰি যোৱা এতিয়া খাদ্যটো খোৱাৰ ক্ষেত্ৰত আমি বহুত এনেকুৱা সমাজ দেখিছোঁ কেইদিনমানৰ আগলৈকে জ্যেষ্ঠসকলে যেতিয়া কিবা অকণমান ৰস উলিয়াই আমাৰতো সকামতো উলিয়াই দিয়ে আপোনালোকৰ ফালে উলিয়াই নেলায় নাজানো আমাৰ ফালে ভাগৱত পাঠ এভাগ হ'ল সকাম বুলি ভাগৱত পাঠ ভাগ আৰম্ভ কৰিলে ভাগৱত সামৰাৰ পিছতে ৰসৰ ব্যৱস্থাও কৰি দিয়ে এতিয়া ডাঙৰ কথাটো হ'ল কি কেইদিনমানৰ আগলৈকে আজি 2-3 বছৰ আগলৈকে জ্যেষ্ঠসকলক ভিতৰত নি আছুতীয়াকৈ মনে মনে খুৱায় ঠিক আছিল অলপ এতিয়া কনিষ্ঠসকলেও খায় বুলি যেতিয়া জ্যেষ্ঠসকলে গম পালে এই খায়ে যেতিয়া দেয়া একেলগতে খাওঁ এতিয়া দেখিছোঁ বাপেকে পুতেকে সমানে খায় এতিয়া আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে কথাটো শুনি দেউতাক আৰু পুতেক যেতিয়া একেলগে বহি মদ খাব বা নাখাবলগীয়া বস্তু খাব ভাল লাগিব নে বেয়া লাগিব দুইজনে বহি লৈ যদি বটলটো বাকি লয় তুমিও এগোটা খোৱা ময়ো এগোটা খাওঁ নীতিটোৱে সেইটো কৈছে জানো কিন্তু ৰুচিটোত থাকি মই উপায় নাই লগ নাই নহয় তোৰ লগতে দে হ'ব দে বেছিকৈ নাখাবি আৰু খালি এনেকৈ কৈ হ'লেও চলাই দিছোঁ এই উত্তান পাদৰ সেই অৱস্থাটো হ'ল কি হ'ল লাহে লাহে সুৰুচিক বেছি গুৰুত্ব দিওঁতে এদিন ৰাজসভাত উত্তান পাদৰ সমস্তখিনি তলতীয়া ৰজা পৃথিৱীত যিমান ৰজা আছে চব উত্তান পাদৰ বহতীয়া কৰ্তলীয়া ৰজা এদিন সকলোখিনি বহি থকা এখন ৰাজসভা তাত উত্তমৰ সুৰুচিৰ পুতেক উত্তমক কোচত লৈ উত্তান পাদ ৰজাই সিংহাসনত বহি আছে হেন সময়তে ধ্ৰুৱ সুনীতিৰ পুতেক লাহেকৈ সুনীতিক এলাগি কৰিলেই নহয় আৰু ৰজাই ৰুচিত থাকোঁতে মই কৈছোঁ নহয় আমি যেতিয়া ৰুচিত থাকোঁ তেতিয়া আমি ধৰ্ম পাহৰি থাকোঁ নীতি পাহৰি থাকোঁ যেতিয়া আমাৰ টকা পইচা বেছি থাকে তেতিয়া পাকঘৰৰ ভিতৰলৈ জোতাযোৰ পিন্ধি যাবলৈ এই থক কিটো হ'ব নহয় একো নহয়
যেতিয়া আমাৰ দুখটো বেছি হয়, টকা পইচা কম থাকে, ইছৰাম ভগৱানে কিজানি সেইকাৰণে দুখ দিছে, এই নকৰিবি এইফালে নিনিবি, তেতিয়া আকৌ নীতি কথাবোৰ আমি বেছিকৈ মানো। হয়নে নহয় মন কৰিব। বিপদত পৰিলে ৰাম নাম, সম্পদত কিন্তু আমি ভগৱন্তৰ নাম নলওঁ। এতিয়া আমি যেতিয়া কাৰোবাৰ ঘৰত গৈ পিনি দুজন লগ লাগি বিভিন্ন ধৰণৰ কথা পাতি থাকিম, তেতিয়া ভগৱন্তৰ নাম ল'বলৈ ক'লেও আমাৰ মুখত নোলায়। কিন্তু ৰাতি আন্ধাৰত যেতিয়া হাবিখন পাৰ হ'ব লাগে, তেতিয়াহ'লে কিন্তু ভগৱন্তৰ নাম ল'বলৈ কাকো কোনো ক'ব নালাগে। কিমান বা কৃষ্ণ 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 ৰাম 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 ক'ব ঠিক নাই, হয়নে নহয়? তাৰমানে বিপদতহে আমাক লাগে। নীতিটোৱে কি কৈছে? সম্পদতো বিপদতো নেৰিবা ভগৱন্তৰ নাম। আমাক সেইটোহে শিকাইছে নীতিটোৱে, হয়নে নহয়? বিপদত পৰিলে আমি যিজনৰ সহায় বিচাৰোঁ, সম্পদত যদি সেইজনক পাহৰি যাওঁ, সেইজনে বিপদত আমাক সহায় কৰিব জানো? যেতিয়া মই আনন্দত থাকোঁ তেতিয়াহ'লে তেওঁক নেমাতোৱেই, কিন্তু যেতিয়া মই বিপদত পৰোঁ তেখেতৰ ওচৰলৈকে হাত পাতি বিচাৰি যেন যাওঁ, তেওঁ ভাল পাব জানো, দিব জানো? এই কথাবোৰ আমি মন কৰিবলগীয়া কথা। উত্তানপাত ৰজাই তেনেকুৱা কৰিলে। ইফালৰ পৰা সুনীতিৰ পুতেক ধ্ৰুৱই লগৰ ল'ৰা ছোৱালীৰ লগত খেলি আহি, এওঁলোকৰ বয়সৰ 5 বছৰ বয়স, এওঁৰ লগতকৈ অকণমান ডাঙৰ, 5 বছৰীয়া ল'ৰা আহি দেখিছে দেউতাকে ককায়েকক লৈ আছে। সুৰুচি আগেই বিয়া পতাৰ কাৰণে তেওঁ ককায়েক বুলি ধৰা হৈছে। আচ্ছা, উত্তম অকণমান ডাঙৰ মানে ধ্ৰুৱতকৈ, হ'লেও দুয়োটাই 5 বছৰীয়া বুলি আমাক শাস্ত্ৰই কৈছে। যে হওক, উত্তমক কোলাত লৈ থকা দেখি ধ্ৰুৱই ক'লে, অ' দাদা মোকো অকণমান লওক আকৌ। মন যাবনে নাযাব? যাব নহয়। তেতিয়া আকৌ উত্তানপাত ৰজাই একো গুৰুত্ব নিদিলে। কেলৈ নিদিলে জানে নাই? ওচৰতে আকৌ সুৰুচি ৰৈ আছে। সুৰুচিলে তেওঁ অকণমান ভয় কৰে। এই কাৰবাৰটো সকলোতে আছে, চাব হয়নে নহয়? এতিয়া ডাঙৰ মানুহসকলৰ ক্ষেত্ৰতো চাব, হিমন্ত বিশ্ব শৰ্মাৰ শুনিলে মোক গালিয়ে দিব, জেললৈ নপঠিয়ালে হৈছে, বুজিবৰ কাৰণেহে কৈছে, হয়নে নহয়? সমগ্ৰ অসমখনৰ মুখ্যমন্ত্ৰী তেখেতৰ মতেই গোটেই অসমখনৰ নীতি কথাবোৰ চলে। কিন্তু ঘৰত যেতিয়া যায়, মানুহজনীৰ মতে তেওঁ দুটা কথা নুশুনে বুলি ক'লে আমাৰ বিশ্বাস হ'ব নি? হয়নে নহয়? বিশ্বাস নহয়। এজন প্ৰশাসনিক বিষয়াই সমগ্ৰ অঞ্চলৰ চোৰ ডকাইতক চিধা কৰিবৰ কাৰণে যিমান নীতি কথা আছে তেওঁ শিকায়। ঘৰলৈ আহিলে মানুহগৰাকীয়ে দুটা নীতি কথা মানুহজনক শিকায় নে নিশিকায়? পুলিচলেও নিশ্চয় শিকায়, হয়নে নহয়? এইটো চবেই উপলব্ধি কৰিছে, আৰু বহলাই নকওঁ আৰু, বেছি বহলাই ক'লে সেইফালে ধৰিবগৈ মোক, হয়নে নহয়? সেইটো কাৰণে এই উত্তম ৰজাৰো তেনেকুৱা হ'ল, উত্তানপাত ৰজাৰ। এইফালে সুৰুচি বহি আছে, ঘপকৈ মাত লগালে নহয়, তই দুৰ্ভগীয়া মাকৰ পুতেক হৈ কেনেকৈ সিংহাসনত উঠিবলৈ তই সাহস কৰিলি? কোনো কাৰণত তই সিংহাসনত বহিব নোৱাৰ। সিংহাসনত যদি বহিবলৈ মন আছে তেতিয়াহ'লে তই মোৰ পুত্ৰ হৈ জন্ম হ'ব লাগিছিল, তেতিয়াহে পালিহেঁতেন। যা ভগৱানক প্ৰাৰ্থনা কৰগৈ মোৰ পুত্ৰ হৈ জন্ম ল'বৰ কাৰণে, আৰু যিদিনাই মোৰ পুত্ৰ হৈ তই জন্ম ল'বি সেইদিনাহে তই এই সিংহাসনত উঠাৰ অধিকাৰটো পাবি, এই বুলি গালি পাৰিলে। গালি পাৰোঁতে কিন্তু বাপেকে একো উভতি নক'লে, বোলে নকবি আকৌ, এইটোচোন মোৰে ল'ৰা, এই বুলিও নক'লে। ধ্ৰুৱই ইমান কান্দিছে, আৰু কান্দিব নিজৰ পুতেকটোক যদি তেনেকুৱা কৰে, হয়নে নহয়? কান্দি বেচেৰা মাকৰ ওচৰ পালেগৈ। মাকে সুধিছে, অ' কেলৈ কান্দিছ? ই কান্দিছে, মুখে কথা নোলোৱা হ'ল। তেতিয়া লগৰখিনিয়ে গোটেই কাহিনীটো মাকক কৈ দিলে। এইখিনিলৈকে আমি সাধুভাগ আগবঢ়ালোঁ। তেতিয়া সুনীতিয়ে কি কৰিলে আৰু ধ্ৰুৱই কি পালে, আৰু ইফালে ৰাজসিংহাসনৰ উপবিষ্ট উত্তমে কি পালে, পাঠভাগ শেষ হোৱাৰ পাছত আমি এই কথাকেইটা কৈ আজি আলোচনা আমি ইমানতে সামৰি দিম। আমি খুব কম কথা শিকিছোঁ আজি, মাত্ৰ ধ্ৰুৱৰ চৰিত্ৰ শিকিছোঁ। ধ্ৰুৱৰ চৰিত্ৰৰ যোগেদি আমি দুটা চৰিত্ৰ পালোঁ, এক হ'ল সুনীতি, এক হ'ল সুৰুচি। কোনো কাৰণত ৰুচি যিমান বেছি ভাল হ'লেও নহ'লেও নীতিৰ পৰা বিচলিত হৈ আহিবৰ কাৰণে আমাৰ শাস্ত্ৰই কোৱা নাই। সদায় নীতি কথাৰ মতে থাকিবলৈ কৈছে, নিয়ম নীতিৰ মাজত চলিবলৈ কৈছে, তেতিয়াহে আমাৰ জীৱনটো ঊৰ্ধ্বগামী হ'ব। আমাৰ নীতিটোৱে কি ক'লে? নামগৃহলৈ আহিছোঁ যেতিয়া আমি সকলো সমান, সেইকাৰণে আমি সকলোৱে এনেকৈ ধাৰি পাৰি বহিছোঁ। ৰুচিৰ মতে থকা হ'লে তেখেতে ধনী ধনী টকা পইচা থকা মানুহ, তেখেতে ইয়াত চকী এখন লৈ বহিব পাৰিলেহেঁতেন নহয়। দুখীয়া ঘৰৰ মানুহটো সেইফালে আঁতৰত দিব পাৰিলেহেঁতেন নহয়। গুৰুজনাই কিন্তু সেইটো কৰা নাই। ৰুচিটোত সেইটো হয়, কেলৈ নহয় নি? তেওঁ দামী চোলা এটা পিন্ধিব পৰা অধিকাৰ আছে, তেওঁ পাৰে, গতিকে তেওঁ পিন্ধিব। তেওঁৰ ৰুচিটোত আছে, তেওঁ সোণৰ খাৰু এযোৰ পিন্ধি আহিব পাৰে, সোণৰ ঘড়ী এটা পিন্ধিব পৰা তেওঁ সামৰ্থ্য আছে, পিন্ধিব পাৰে। ৰুচিটোৱে কৈছে। নীতিটোৱে কৈছে নামগৃহলৈ আহিছা যদি সেইবিলাক তুমি খুলি থৈ আহা। সেইমতে অহা নাই জানো? এতিয়া ইচ্ছা কৰিলে তেখেতে দামী ঘড়ী এটা, ৰোলেক্স এটা পিন্ধি আহিব পাৰিলেহেঁতেন। এনেহে কৈছোঁ বাৰু, আপোনাকে দেখুৱাই, বেয়া পাব নালাগে বাৰু, হয়নে নহয়? পাৰিলেহেঁতেন, কিন্তু নাই অহা।
কেলে পাৰিলে সাধাৰণ ঘড়ী এটাও পিন্ধি নাই আহা, কেলে নামৰ গৃহলৈ যে আহিছে। আমি সকলো সমান, এইটোকে ইউনিফৰ্মিটি বুলি কোৱা হয়। সেইকাৰণে স্কুল কলেজবিলাকতো যিমান ধনী ঘৰৰ ল'ৰা পঢ়ক, লাগিলে মুখ্যমন্ত্ৰীৰ ল'ৰা হওক, লাগিলে সি ভিক্ষাৰী ঘৰৰ ল'ৰা হওক, স্কুলত যেতিয়া বহিব ইউনিফৰ্ম একে হ'ব লাগিব। সেইটো হ'ল নীতি আৰু ইটো হ'ল ৰুচি, হয়নে নহয় কওক? স্কুলৰ পৰা যেতিয়া উঠি ওলাই গৈ দেউতাকৰ লগত দুইটা ল'ৰা ফুৰিবলৈ যাব, দুখীয়া ঘৰৰ ল'ৰাটোৱে চাইকেলত উঠি যাব আৰু ধনী ঘৰৰ মুখ্যমন্ত্ৰী পুতেকটোৱে লাক্সাৰিয়াছ কাৰত যাব, নাযাব নি? সেইটো হ'ল ৰুচি। কিন্তু স্কুলত অহাৰ লগে লগে হৈ গ'ল নীতি, একে ইউনিফৰ্ম পিন্ধিয়ে আহিব লাগিব। ইতিমধ্যে সুনীতিৰ সন্মুখত গৈ ধ্ৰুৱই যেতিয়া কান্দিবলৈ আৰম্ভ কৰিলে, মাকেও তেতিয়া খুব দুখ কৰিছে। দেহি ঐ, এই মাকে দুখ কৰাটো পিছত কওঁ, আমি কি কৰিম কওক? আমি হ'লে কি কৰিম? ধৰি ল'লোঁ আপোনালোকৰ জনেও দুগৰাকী আনা। এবাৰ মনত ভাবি লওক, সঁচাকৈ নাভাবিব আকৌ, সঁচাকৈ মানিলে আকৌ ঘৰত গণ্ডগোল লাগিব। এবাৰ মনত ভাবি লওকচোন, দুগৰাকী সতিনী আছে, এগৰাকী সতিনীয়ে নিজৰ ল'ৰাটোক দেউতাকৰ কোচত উঠিবলৈ দিলে আৰু আপোনাৰটো যেনিবা খেদি পঠিয়াই দিলে। এতিয়া আমি হ'লে কি কৰিম? ময়ো লৈ লৈছোঁ বাৰু আপোনালোকত, ময়ো যেনিবা কোনোবা এজনৰ মই পত্নী বুলিয়ে ভাবি ল'লোঁ, আৰু মোৰো যেনিবা এগৰাকী সতিনী আছে, সতিনীৰ পুত্ৰক কোলাত ল'লে আৰু মোৰ ল'ৰাটোক খেদি পঠিয়াই দিলে। এতিয়া মই কি কৰিম? আপোনালোকে কি কৰে নাজানো, মই চিধা চিধি কৈ দিম আৰু, আনিছিলি কেলৈ খুৱাব যদি নোৱাৰ সমানে? ক'ৰ্টৰ পামগৈ, তথাপিও অধিকাৰ সমানে মোক লাগিবই। ক'ম নে নক'ম? ক'ম নকয়? মই হ'লে কওঁ আকৌ, মই যদি আপোনালোকৰ জেগাত থাকে মই হ'লে ক'ম। আপোনালোকে কয় নকয় নাজানো, বেছিভাগে চাগে ক'বই, হয়নে নহয়? আমাৰ মনলৈ এটা চিন্তা আহিব, অঁ ক'ৰ্ট নাপাবগৈ পাৰোঁ, মই বেলেগ ন্যায় নীতিক বা আদালতৰ ওচৰ, কিন্তু তথাপিও মই কিন্তু প্ৰতিবাদ কৰিমেই। কিয়? দেউতাকজন হৈ নিজৰে দুটা পুতেকক এনেকৈ দুটা দৃষ্টিৰে চাইনে? এষাৰ কথা হ'লেও নক'মনে আমি? নিশ্চয় ক'ম, ভালকৈ হ'লেও ক'ম, বুজাবলৈ হ'লেও যত্ন কৰিম। কিন্তু সুনীতিয়ে আকৌ সেইটো নকৰিলে, ডাঙৰ কথা। সুনীতিয়ে কি কৰিলে জানে? সুনীতিয়ে ক'লে, বোপাইও দুখ মোৰ, তোৰ নহয়। পূৰ্বৰ জন্মত চাগে মই পাপ কৰি থৈছিলোঁ, সেইকাৰণে মই এনেকুৱা দুৰ্ভগীয়া এলাগী জীৱন যাপন কৰিবলগীয়া হৈছে। যদিও বা ৰাণী হিচাপে মই স্বীকৃতি পাইছিলোঁ, তথাপিও কিন্তু মই এলাগী হৈ থাকিবলগীয়া হ'ল। এইটো মোৰ পূৰ্বজন্মৰ কৰ্মফল বোপাইও, মোৰ লগতে তয়ো ভুগিছ, সঁচাকৈ বৰ দুখ লাগিছে। কিন্তু এটা কথা ঠিক, এই যে পূৰ্বজন্মৰ কৰ্মফল যে আমি ভুগিছোঁ, এইখিনিৰ পৰা উদ্ধাৰ কৰোঁতা কেৱল মাত্ৰ বিষ্ণুহে আছে, ভগৱন্ত। তোমাৰ সতীয়া আয়ে কিন্তু ঠিকেই উপদেশ দিছে, তাৰমানে উত্তমৰ মাকে সুৰুচিয়ে ভাল কথাই কৈছে বুলি ধ্ৰুৱক নীতি শিক্ষা দিলে। এতিয়া আমি এই শিক্ষাত কিমানজন থাকিব পাৰিছোঁ নিজক এবাৰ সুধি চালেহে গম পাম। নীতিটোৱে কিন্তু সেইটো ক'লে, হয়নে? তাৰ পাছত কি হ'ল? এতিয়া যেতিয়া ধ্ৰুৱৰ মনত নিজৰ মাকেও তেনেকৈ কৈ দিলে, সতীয়া আয়েতো ক'লেই যে তই মোৰ গৰ্ভত জন্ম ল'বৰ কাৰণে ভগৱন্ত বিষ্ণুক আৰাধনা কৰগৈ, তেতিয়াহে সিংহাসনত উঠিবলৈ পাবি, দেউতাৰ কোচত উঠিবলৈ পাবি, এই বুলিতো ক'লেই। নিজৰ মাকেও যেতিয়া সেই বুলি ক'লে, কোৱাৰ লগে লগে ধ্ৰুৱৰ মনত এটা সাঁচ বহি গ'ল যে তেওঁ যিকোনো প্ৰকাৰে ভগৱান বিষ্ণুক আৰাধনা কৰিবই। এতিয়া ডাঙৰ কথাটো হ'ল কি, 5 বছৰীয়া ল'ৰাটোৱে ভগৱন্তক কেনেকৈ আৰাধনা কৰিব লাগে একোৱেই নাজানে, কিন্তু তথাপি মনত লাগি গ'ল। চাবচোন, শিশুসকলৰ চিত্ৰত লাগিলে বৰ বেলেগকৈ লাগি যায়, একান্ত চিত্ৰ। কিয় কৈছোঁ জানে নাই? আপোনাৰ ভাবে 5 বছৰীয়া ল'ৰা এটা কেতিয়াবা এই মেলাবোৰ চাবলৈ লৈ যাবচোন, আৰম্ভণিতে সোমাওঁতেই সি যেনিবা এটা পুতলা পচন্দ কৰিলে, পুতলাটো তাক লাগে। আপুনি ক'লে ৰ'বাচোন চাই লওঁ আৰু দুটামান, কিজানি ইয়াতকৈ ভাল পাওঁ, এই বুলি আপুনি গোটেই মেলাখন দেখুৱাই শেষ কৰি দিলে। তাতোতকৈ সঁচাকৈও ভাল ভাল পুতলা, দামী দামী পুতলা আৰু ঢেৰ ওলালে, কিন্তু তাক আকৌ সেইটো নালাগে, সেইটোহে লাগে প্ৰথম দোকানখনত দেখা। কেতিয়াবা এনেকুৱা হয়নে নহয়? এই ল'ৰাবোৰ একান্ত চিত্ৰত লাগি যায় আচলতে, সেইটোহে যেন পুতলা, বাকীবোৰ যেন নহয়। এতিয়া ধ্ৰুৱৰো তেনেকুৱাকৈ চিত্ৰত লাগি গ'ল যে তেওঁ যিকোনো প্ৰকাৰে ভগৱন্তক আৰাধনা কৰিব আৰু ভগৱন্তক তুষ্ট কৰি তেখেতে সুৰুচিৰ পুতেক হ'বলৈ যত্ন কৰিব। তেওঁৰ ওচৰত অকল সেইটো বৰেই তেওঁ বিচাৰিব। এতিয়া ধ্ৰুৱ ওলাই গ'ল ঘৰৰ পৰা। এইখিনিতে আমাক গুৰুজনাই আৰু এটা তত্ত্ব শিকাইছে। আমনি লাগিছে কথাখিনি?
নাই সামৰিব হৈ গ'ল। ধ্ৰুৱৰ কথা আমি শেষ নকৰোঁ নহয়, এডোখৰ এডভাৰটাইজত থাকিব, সেইখিনি কালিলৈ আৰু নেক্সট টাইম যেতিয়া লগ পাম তেতিয়া ক'ম। সেইকাৰণে আৰু বেছিডোখৰ আমাৰ নাই। পাঠ এবাৰ বাপসকলে পাঠ সামৰাব, আমি পাঠ সামৰিমেই, বিৰাম দিম। মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ, এইখিনিত আমাৰ আৰু এটা নীতি শিক্ষা পাবলগীয়া আছে। কি জানেনে? যেতিয়াই আমি ভগৱন্তৰ কৰ্মৰ কাৰণে এখোজ আগবঢ়াই দিওঁ, ভগৱন্তই কিন্তু আমাৰ কাৰণে আমাৰ ওচৰলৈ দুখোজ আগবাঢ়ি আহে। প্ৰমাণ নহ'লে আজিকালি নতুন প্ৰজন্মই বিশ্বাস নকৰে, মানি ল'বলৈ টান পায়। প্ৰমাণ কি চাব, যেতিয়াই আমি ভাবোঁ যে ভাগৱত পাঠ এভাগী 3দিনীয়া কাৰ্যসূচী আমাৰ নামগৃহত আমি অনুষ্ঠিত কৰিম, যিদিনাই আমি সিদ্ধান্ত ল'লোঁ, পিছদিনাৰ পৰা আমাৰ মনলৈ এনেকুৱা ভাৱনাবোৰ আহিব যে কাৰ ওচৰত কেনেধৰণে কথা পাতিলে আমি তাৰ পৰা দিহা পৰামৰ্শবিলাক ভালকৈ পাম, এইবোৰ নিজে নিজে মনত আহিবলৈ আৰম্ভ কৰিব, নিজে নিজে আহিব। এইবোৰ ক'ৰ পৰা আহে আচলতে? এইবোৰ ভগৱন্তই দি দিয়ে। ইয়াৰ উপৰঞ্চি এনেকুৱা ভাৱনা কিছুমান মানুহক দি দিয়ে, সেইকেইজনে উপজাচি আহিব আপোনাৰ ঘৰলৈ, নামগৃহলৈ। হেৰি বোলে বাপ, আপোনালোকৰ নামগৃহত বোলে ভাগৱত এভাগ পাতিব লৈছে বুলি গম পাইছোঁ। বোলে হয়, বোলে আমি এদিনৰ এসাঁজ দিম বুলি ভাবিছোঁ। এনেকৈ উপজাচি কোৱা মানুহৰ সংখ্যা পাইছেনে নাই পায়? পাতি চাবচোন, গম পাব তেতিয়া। ভাগৱত অনুষ্ঠান পাতিব যেতিয়া অখণ্ড পাঠ 2 দিন 3 দিন 7 দিনীয়া কাৰ্যসূচীয়ে, কোনোবাই উপজাচি এসাঁজ সিদ্ধান্ত দিয়াৰ সিদ্ধান্ত ল'ব, আগতীয়াকৈ ক'ব এসাঁজ ভাত মই দিম এদিনৰ, কয়নে নকয়? চাব, মাহ প্ৰসাদখিনি মই দিমচোন। এটা কাম কৰিব, অতিথি কেইজন যে আহিব, ভকত আলোচককে আদি কৰি পাঠেকি যে আহিব, তেওঁলোকৰ যিটো সেৱা সেইটো আমি ধৰিম, সুবিধাকণ দিবনে? এনেকৈ কোৱা মানুহ পাইছেনে নাই? সেইকেইজনক সেই মতিটো কোনে দিলে? ভগৱন্তই। তাৰমানে আমি ভগৱন্তক কামটো কৰিম বুলি যেতিয়াই মনত সিদ্ধান্ত ল'লোঁ, ভগৱন্তই দুখোজ তেওঁ আগবঢ়াই দিয়ে। একেই কথা হ'ল ধ্ৰুৱৰ যেতিয়া মনত লাগি গ'ল ভগৱন্তক ধ্যান কৰিম, ক'ত কৰিম? বনৰ মাজলৈ, ঘৰৰ সংসাৰ ত্যাগ কৰি সি গুচি যাব আৰু লগৰ ল'ৰা ছোৱালীৰ লগত নাথাকে। আৰু সি লগৰ ল'ৰা ছোৱালীৰ লগত থাকিলে কি হ'ব? খেলা ধূলা কথাবোৰ মনলৈ আহি থাকিব, সেইকাৰণে তেওঁ ঘৰৰ পৰা আঁতৰি যাবগৈ। যেতিয়াই মনলৈ সিদ্ধান্তটো আহিলে, ঘৰৰ পৰা ওলাই গুচি যাবলৈ ল'লে, ভগৱন্তই বৈকুণ্ঠৰ পৰা ক'লে, ই বাপৰে বৰ ডাঙৰ কথা হ'ল নহয়, এইটো হাবিলৈ গুচি গ'লে 5 বছৰীয়া ল'ৰাটো কি অৱস্থা হ'ব? নাৰদক ক'লে, তুমি যোৱা, মোৰ ভকত এজন আহিব বিচাৰিছে মোৰ ওচৰলৈ, তুমি আগবাঢ়ি যোৱা। নাৰদ আহি পাই গ'ল। নাৰায়ণ ৰাস্তাত লগ পালে ধ্ৰুৱক। বোলে ক'লৈ যোৱা? বোলে ভগৱন্তক আৰাধনা কৰিবলৈ যাওঁ। ক'লৈ যাবা? বোলে নহয়, গৈয়ে থাকিম আৰু হাবিৰ মাজলৈকে গৈ থাকিম, যেনিবা য'লৈ যাম মানুহ জনো নাইকিয়া জেগাত, য'ত মই মানে একো হাই উৰ্মি নোহোৱাকৈ ভগৱন্তক আৰাধনা কৰিব পাৰিম। অঁ, বোলে নহয়, এইটো তোমাৰ খেলা ধূলা কৰাৰ বয়স, আৰু গোটেই হাবিত বাঘ ঘোং কিবা কিবি আছে, তোমাৰ ভয় নালাগিব? নাই তুমি ঘৰলৈ যোৱাগৈ যোৱা। কিন্তু ধ্ৰুৱ নাচো বান্ধা, সেই যে প্ৰথম পুতলাটো মোক লাগেই, একেধৰণে ধ্ৰুৱে ক'লে, নহয় মই ভগৱন্তক আৰাধনা কৰিমেই, আৰু ভগৱন্ত বিষ্ণুৰ বাহিৰে এই যিটো সমস্যা দেউতাকৰ কোচত উঠা, এইটো সমাধান কৰোঁতা কোনো নাই বুলি সুৰুচি আইগৰাকীয়েও ক'লে, মোৰ নিজৰ মাতৃ সুনীতিও কৈছে। গতিকে সিদ্ধান্ত। তেতিয়া নাৰদে চালে সৰ্বনাশ, আকৌ বুদ্ধি লগালে, তুমি কি বুলি ধ্যান কৰিবা ভগৱন্তক? ভয় খুৱাই দিলে, তুমি কি বুলি প্ৰাৰ্থনা কৰিব? ধ্ৰুৱই একো নাজানে। বোলে পাপ, আপুনিয়ে মোক অকণমান কৃপা কৰক, যিহেতু আপুনি মোক যিকেইটা কথা সুধিলে, এইকেইটা কথা সোধাৰ কাৰণে মই এটা কথা গম পাইছোঁ, আপুনি নিশ্চয় মোক এটা সুপৰামৰ্শ দিব পাৰিব। মোক এটা সুপৰামৰ্শ দিয়ক, মই ভগৱন্তক কেনেকৈ আৰাধনা কৰিম আৰু ক'ত কৰিম। তেতিয়া নাৰদে শিকাই দিলে কি বুলি, ঔঁ নমো ভগৱতে বাসুদেৱায়। ইয়াত 12টা আখৰ আছে। ঔঁ নমো বাসুদেৱায়, হয়নে নহয়? ওম নমো ভগৱতে বাসুদেৱায়, 12টা অক্ষৰ আছে, সেইকাৰণে ইয়াক দ্বাদশী মন্ত্ৰ বুলি কয়। দ্বাদশী মানে, দ্বাদশ মানে কিমান? 12টা, হয়নে নহয়? এই 12টা আখৰৰ ভাঙনি পণ্ডিত লোকসকল যেতিয়া আহে, তেওঁলোকক সুধিব। আমি ইমান ভাঙনি কৰিব নোৱাৰিম, কাৰণ আমি ইমান পণ্ডিত বিধৰ নহয় আচলতে, আমি আৰু আনে কোৱাবোৰ শুনাই কৈ ফুৰা মানুহে। কেতিয়াবা বাৰু ক'লেও ক'ম, কেতিয়াবা লগ পালে ক'ম, এই যে পিছলৈ থ'ম যে বুলি কৈছিলোঁ, এইটো পিছলৈ থ'ম। দ্বাদশী মন্ত্ৰতনো কি আছে, এইটো পিছলৈ কেতিয়াবা লগ পালে ক'ম। যে ইয়াতে চমুকে বুজি লওক যে দ্বাদশ স্কন্ধ ভাগৱতত যিখিনি মূল তত্ত্ব আছে, গোটেই তত্ত্বটো কিন্তু ঔঁ নমো ভগৱতে বাসুদেৱায়ত ভৰাই থৈছে। ইয়াত খালি আমাৰ উচ্চাৰণত অকণমান গণ্ডগোল হয়, বহু মানুহে ঔঁটো ওম বুলি কয়, কিন্তু আপোনালোকে কিতাপখন মেলি চাব, তাত ঔঁটোহে লিখা আছে, উ এ ঐ উ ঔ নাই লিখা। ঔ হ'লে ওম হ'ব, ই হৈছে তাত হেৰি এডাল আছে বাৰু, চন্দ্ৰবিন্দু এটা আছে, চন্দ্ৰবিন্দু থকাৰ কাৰণে উৰ পৰা হৈছে। ঔঁ নমো ভগৱতে বাসুদেৱায়।
তাৰপৰা তেওঁ কৈ পঠালে যে তুমি অৰণ্যত যেতিয়া প্ৰৱেশ কৰিবা তেতিয়া এজোপা শিশু অশ্বত্থৰ তলতহে বহিবা। অশ্বত্থ মানে আহঁত গছ, এজোপা চাপৰ আহঁত গছৰ তলত বহিবলৈ তেওঁ পৰামৰ্শ দিলে। কিয় বেলেগ গছৰ তলত কিয় বহিবলৈ নিদিলে এইটোও কম কেতিয়াবা লগ পালে। আজি এডভাৰটাইজ দিলোঁ, পাঠ আহিব সোনকালে শেষ কৰিব লাগে, আপোনালোকেও অকণমান আমনি পোৱাৰ নিচিনা লাগিছে কাৰণে সোনকালে সামৰিম, হয়নে নহয়? শিশু অশ্বত্থৰ কথা বেলেগ এদিন পাতিম আৰু দ্বাদশী মন্ত্ৰৰ কথা বেলেগ এদিন পাতিম। আপোনালোকে দুটা পইণ্ট নোট কৰি থৈ দিয়ক, আকৌ নেক্সট টাইম যেতিয়া আমাক লগ পাব বেয়া নাপাব, মাজে মাজে কিবা ইংৰাজী কথা দুটা এটা লাগিছে নেক্সট টাইম মানে পটককৈ কিছুমান কথা আমাক কৈ থকা অভ্যাস থকাৰ কাৰণে কেতিয়াবা আকৌ যেতিয়া লগ পাম দ্বিতীয়বাৰৰ কাৰণে তেতিয়া আপোনাৰ ভাৱে মনত পেলাই দিব যে আমি দ্বাদশী মন্ত্ৰ আৰু শিশু অশ্বত্থৰ তলত আহঁত গছৰ তলত বহিবলৈ কিয় ক'লে এই দুটা কথা আমি পাতিম। ইতিমধ্যে ধ্ৰুৱক সেই কথাখিনি কৈ নাৰদ গুচি গ'ল। ধ্ৰুৱ গ'ল, গৈ বিচাৰি বিচাৰি এজোপা চাপৰ পুলি আহঁত গছ পালে, তাৰ তলতে কোষবনৰ এখন ধাৰা পাৰি ল'লে, কোষবন ছিঙি ল'লে। কোষবনৰ এটা মহত্ব আছে আকৌ, সেইটো থৈ দিওঁ নি পিছলৈ, হয়নে? সকলো বনৰ ওচৰলৈ পোক পৰুৱা নাহে, কোষবনৰ ওচৰলৈ এই পৰুৱা পিপৰাবোৰ বৰকৈ নাহে। যেনেকৈ নিম পাতৰ ওচৰত মাখিৰ সংখ্যাটো কমি যায়, মহানিম গছৰ তলত মাখিৰ সংখ্যা কমেনে নকমে? মহানিম যদি আমি ছিটিয়াই দিওঁ বেলেগ পোক পৰুৱাবোৰ কমি যায়। ঠিক তেনেধৰণে এই যে কোষবন যদি পাৰি লয় তেতিয়া তালৈ মানে জোক পোক এইবিলাক অলপ কমকৈ আহে। সেইকাৰণে আগৰ দিনত ঋষি মহৰ্ষিসকলে হাবিত যেতিয়া ধ্যান কৰিবলৈ বহে কোষবন পাৰি লয়। কোষবন পাৰি ল'লে তেতিয়া মানে নিশ্চিন্ত মনে বহিব পাৰে, পোকে আহি নাকামোৰে আৰু, সেইটো কাৰণে কোষবন পাৰি লয়। এতিয়া আমি কোষবন চিনি পাব লাগিব নহয়, ময়ো চিনি নাপাওঁ আকৌ, নুসুধিব মোক, দেখাই দিব নোৱাৰিম, গম পাইছেনে? যে নহওক সেই কোষবনৰ ওপৰত বহিলে। প্ৰথমে গৈ তেওঁ সৰোবৰ এটা পালে, সৰোবৰটোত স্নান কৰিলে, পানী খালে, হৃদয় নিৰ্মল হ'ল। নিৰ্মল হৈ কেৱল মাত্ৰ ঈশ্বৰক ধ্যান কৰিবলৈ, মনৰ মাজত আৰু বেলেগ একো ধান্দা নাই, চব এৰি দিলে। লগৰ শিশু মা দেউতা ৰাজ্য চব পাহৰি কেৱল মাত্ৰ ভগৱন্তক ধ্যান কৰিবলৈ ধৰিলে। নমো ভগৱতে বাসুদেৱায়, এনেকৈ অকল অহৰ্নিশে সেই নামটোকে গাওঁতে 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 তেওঁ মনৰ মাজত একোৱে নথকা হৈ থাকিলে, অকল নমো ভগৱতে বাসুদেৱায়। ভগৱন্তই চালে এই 5 বছৰীয়া শিশুটোক আৰু ইমান কষ্ট দিব নোৱাৰি, আহি সন্মুখত থিয় দিলে। ধ্ৰুৱই ভগৱন্তক লগ পালে। ধ্ৰুৱক লগ পোৱাৰ পাছত ইফালে ৰাজ্যত আকৌ ঘটনা ঘটিছে। কি? সকলো ৰজাই ৰজাক নিন্দা কৰিবলৈ ধৰিলে, উত্তান পাদক। কিয় ইমান সৰু ল'ৰাটোক এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে? যিজন ৰজাক আমিও আমাতকৈ শ্ৰেষ্ঠ জ্ঞান কৰি আছিলোঁ, আমিও তেওঁৰ বহতীয়া হৈ আছিলোঁ, কৰ্তলীয়া হৈ আছিলোঁ, সেই ৰজাজনৰ আজি এই স্বভাৱটোত কিন্তু আমি ভাল নাপালোঁ। কেলৈ? ইমান সৰু ল'ৰাটোক এনেকৈ ক'ব নালাগিছিল, কোচত তুলি ল'ব লাগিছিল। এনেকৈ কওঁতে কওঁতে ৰজাৰ পৰা গোটেই মানুহখিনি আঁতৰি দিলে আৰু উত্তমৰ লগৰীয়াবোৰ হেৰাই গ'ল। কেলৈ? লগৰবোৰেও বুজি পালে যে আমাৰ এজন ভাল বন্ধু আমি তাৰ কাৰণে হেৰুৱাবলগীয়া হ'ল। দেউতাকে তাকহে মৰম কৰে, আমাৰবোৰক নকৰে, দেখিব নোৱাৰে। সেইকাৰণে লাহে 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 তাৰ লগৰ পৰা আমাৰবোৰ আঁতৰিব নাটাৰিব। আমাৰ ল'ৰা ছোৱালীবোৰ যদি তেনেকুৱা হয় তেওঁলোকতো আঁতৰি আহিব, হয়নে নহয়? গতিকে কথাটো হৈ গ'ল কি তেওঁলোকো লাহে 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 তাৰ পৰা আঁতৰি দিলে। যেতিয়া গোটেই মানুহবোৰ তেনেকৈ আঁতৰি দিলে ৰজাই বাধ্যত পৰিলে বুজিবলৈ পাৰিলে যে তেওঁৰ ভুল হৈছে। এই উপলব্ধিটো যেতিয়া হ'ল তেওঁ ধ্ৰুৱৰ কথা ভাবিবলৈ ধৰিলে। এটা সময়ত জ্ঞান পাই যেতিয়া ধ্ৰুৱ উভতি আহিছে তেতিয়া সকলো ৰজাই ভাবিছিলে, ৰাজ্যৰ প্ৰজাসকলে ভাবিছিলে ইমান অকণমানি ল'ৰাটো হাবিলৈ গুচি গ'ল, সি জানো জীয়াই আছে? বাঘ ঘোঙে কিজানি খায়ে পেলালে, যক্ষ ৰক্ষবিলাকে কিজানি মাৰিলেই। অৱশ্যে যক্ষ ৰক্ষ ওলাইছিলে আকৌ তাত, যক্ষসকলে প্ৰহ্লাদক কাটিবলৈ আহিছিলে। হাবিৰ মাজত থকা যক্ষসকল, যক্ষ কাক কয়? আৰু এটা থলো পিছলৈ, এক থলো কি? নমো ভগৱতে বাসুদেৱায় মানে কি? 2 অশ্বত্থ গছ কিয় বাছি ল'লে হাবিৰ মাজত? 3 কি ক'লোঁ এতিয়া? 3 নম্বৰত এতিয়া আৰু এটা পিছলৈ থলোঁ কি? যক্ষসকল কোন আছিলে? যক্ষসকলে প্ৰহ্লাদক মাৰিবলৈ আহিছিলে, কিন্তু ভগৱন্তৰ গুণ নাম প্ৰসিদ্ধ হৈ থকাৰ কাৰণে এই যক্ষসকলে ধ্ৰুৱৰ নোম এডালো লৰাব নোৱাৰিলে আৰু সশৰীৰে মানে উজ্জ্বল এটা দীপ্তি মুখত প্ৰকাশ হ'ল
আৰু তেওঁ নিজ ৰাজ্যলৈ যেতিয়া ঘূৰি আহিলে এই যিসকলে তেওঁক খালে বনত কিজানি মাৰিলে বেলেগে এই বুলি ভাবি আছিলে তেওঁক দেখাৰ লগে লগে সকলোৱে ফুল চন্দন ছটিয়াই তেওঁক আদৰি আনিবলৈ ধৰিলে এতিয়া যিটো ল'ৰাই দেউতাকৰ কোচত উঠিবলৈ নাপালে সেই ল'ৰাটোক সমস্ত ৰাইজে কোচত তুলি ল'লে এটাই মাত্ৰ কথা সুনীতিত থকাৰ কাৰণে হয়নে নহয় কওক প্ৰমাণটো তাতে দিছে আমাক আমি এনেই ধ্ৰুৱ চৰিত্ৰ পঢ়ি থাকিলে আমাক কি হ'ব প্ৰমাণটো কি দিলে দেউতাৰ কোচটো বাদ দিয়ক দেউতাৰ কোলাত উঠিবলৈ পোৱাটো বাদেই দিয়ক যদি সুনীতিত থাকে তেতিয়াহ'লে সমস্ত পৃথিৱীৰ ৰজা মহাৰজাকে আদি কৰি সমস্ত ৰাইজে তোমাক কোলাত তুলি ল'ব সেয়ে ধ্ৰুৱকো হেনো পশ্চিম আকাশৰ যেতিয়ালৈকে জোনবাই থাকিব সেইদিনালৈকে ধ্ৰুৱতৰা পশ্চিম আকাশত জিলিকি থাকিব বুলি বিজ্ঞানেও এটা আমাক জ্যোতি দেখুৱাই দিলে আকাশত নক্ষত্ৰৰ ভিতৰত জ্যোতিষ্মান হৈ থকা নক্ষত্ৰটোৱে হৈছে উজ্জ্বল তৰাটোৱে হৈছে ধ্ৰুৱ তৰা সেইকাৰণে ধ্ৰুৱ নামটো য'ত ত'ত ব্যৱহাৰ নহয় যিটো অতিকে সত্য মিছাৰ অকণমানো তাত প্ৰলেপ নাই মিছা কথা তাত কোৱা হোৱা নাই তাক তেতিয়া কোৱা হয় ধ্ৰুৱ সত্য ব্যৱহাৰবোৰ ক'ত কৰিছে চাওক আসন ক'ত পাইছে ধ্ৰুৱই চাওক ধ্ৰুৱ সত্য বুলি ক'লে আৰু তাত আৰু আমাক সন্দেহ কৰিবলগীয়া একো নাথাকে ধ্ৰুৱতৰাৰ দৰে জিলিকি আছে বুলি ক'লে আমাৰো বুজিবলৈ বাকী নাথাকে এনেকুৱা এখন উচ্চ আসন ধ্ৰুৱই পালে কেৱল নীতিত থকাৰ কাৰণে সেইকাৰণে এই আপাহতে আপোনাৰ হ'ব শ্ৰীচৰণত আমিও সেৱা ধৰিছোঁ আহকচোন আমিও সেই নীতি কথাৰ মতে চলি অনাগত দিনত আমি আমাৰ উঠি অহা নৱপ্ৰজন্মক সুনীতিত কেনেকৈ ৰাখিব পাৰোঁ তাৰে অকণমান প্ৰয়াস কৰোঁ আজি অকণমান বিশৃংখল হৈছে আমাৰ মাজত মাজে মাজে কি হৈছে আপোনালোকে নিজকে এবাৰ সুধি চাব মই অনুভৱ কৰিছোঁ ইয়াত বহি থাকি যে কেইটামান কথা আপোনালোকৰ কাণেদি সৰকি গৈছে গোটেইখিনি ভিতৰলৈ সোমাব পৰা নাই ইয়াত কিবা এটা বিজুতি ঘটিছে হয় মই কোৱাত অসুবিধা হৈছে নহয় পৰিৱেশটোৰ কিবা এটা হৈ আছে নহয় আমি ল'ৰা ছোৱালীকেইটাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ নহয় কোনোবাই কাৰোবাক আতিথ্য দি আছে সেইকাৰণে কোনোবাই কাৰোবাক চাহ অকণমান তামোলকণ দিবলৈ উঠি গৈছে তাত মই মনটো দিছোঁ সেইকাৰণে হ'লেও কিন্তু চাব আপোনালোকৰ মনৰ পৰা অকণমান কথা পাৰ হৈ গৈছে এইটো মই অনুভৱ কৰিছোঁ এইকাৰণে মই নিজক প্ৰমাণ কৰি থৈছোঁ কি প্ৰমাণ কৰি থৈছোঁ জানেনে এতিয়া এই যে মই প্ৰমাণ কৰি থকা কথাটো কৈ আছোঁ ন এই কথাটো কিন্তু 100% সকলোৰে মনত নাই সোমোৱা আকৌ মই দৰকাৰ হ'লে ভিডিঅ' ৰেকৰ্ডিং কৰি আপোনালোকক দেখুৱাই দিব পাৰিম নাই সোমোৱা এইটো মই স্পষ্ট কৰিব পাৰিম কেলৈ আজিৰ তাৰিখত আমি এটা অনুভৱ কৰিছোঁ যে মানুহৰ সন্মুখত কথা পাতি থাকিলে তেখেতে হৃদয়ৰ পৰা কথাটো যেতিয়া অনুভৱ কৰে তেখেতৰ মুখেদি যিটো জ্যোতি ওলাই আহে এইটোত গম পোৱা যায় মানুহজনৰ কথাটো হৃদয়ত প্ৰৱেশ কৰিছেনে নাই কৰা একদম প্ৰমাণ মই কেলৈ পালোঁ জানেনে এদিন মোক খুব ভাল লগা গান এটা মই শুনি আছোঁ হেডফোন লগাই দিলেতো বাহিৰৰ কথা একো নুশুনি ফুল ভলিউম দি মই হেডফোনত মোৰ ভাল লগা গানটো শুনি আছোঁ হেন সময়ত আগফালেদি কোনোবা ল'ৰা দুটাই কিবা এটা কাজিয়া কৰি পিনি সেইফালেদি পাৰ হৈ গৈছে বাৰী মোক জেওৰা এডাল উঘালিছে নে কিবা এটা এনেকুৱা কৰিছে মই ফটকৈ চালোঁ যিকেইটানো কোন এনেকৈ বুলি চাওঁতে ইমান ফুল ভলিউমত শুনি থকা গানটো দুলাইন পাৰ হৈ গ'ল কি বুলি গালে মই গম নাপালোঁ তাৰমানে কি মই কাণেৰে শুনা নাছিলোঁ আচলতে মনেৰে শুনি আছিলোঁ মনটো যেতিয়া এই ল'ৰাটোৰ ওচৰলৈ গুচি গ'ল মোৰ কাণৰেদি সোমোৱা ইমান ডাঙৰ শব্দৰে সোমোৱা কথাকেইটাও কিন্তু মোৰ হৃদয়ত গৈ প্ৰভাৱ নেপেলালে এই কথাটো এটা মংগলাচৰণৰ এটা ভাল উদাহৰণ গতিকে যেতিয়ালৈকে আমি তেনেধৰণে কথা শুনিব নোৱাৰিম যেতিয়ালৈকে হৃদয়খন মই উকা কাগজ কৰি আনিব নোৱাৰিম আৰু শুনিবৰ কাৰণে মনটো তেনেকৈ পবিত্ৰ কৰি আনিব নোৱাৰিম সেইদিনালৈকে আপোনালোকে নিশ্চিত থাকক ভগৱন্তৰ কৃপাৰ পাত্ৰ আমি কোনোদিনে হ'ব নোৱাৰিম কাৰণ কেলৈ ভগৱন্তই আজি সকলোকে কৃপা কৰিব তেওঁৰ কৃপাময় দয়াৰ সাগৰ কৃপাৰ সাগৰ কৰুণা সিন্ধু গতিকে তেওঁ সকলোকে কৰুণা কৰিব সকলোকে দয়া কৰিব সকলোকে কৃপা কৰিব কিন্তু আমি সকলোৱে কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ সেইকাৰণে ইয়াৰ পৰা গৈ আমি দুখ পাম কিছুমানে সুখ পাম কিছুমানে দুখ সুখ নিজৰ কৰ্মৰ ফল বুলি কৈছে আৰু কিছুমান দুখ সুখ পূৰ্বজন্মৰ কৰ্মৰ ফল য'ত কোনো আমাৰ অধিকাৰ নাথাকে সুখ দুখৰ অধিকাৰী কেৱল মাত্ৰ ভগৱন্ত গতিকে ভগৱন্তক আৰাধনা কৰাৰ ক্ষেত্ৰত যদি আমি ক'ৰবাত জতি পেলাই দিছোঁ তাৰ কাৰণে আমি দুখটো পাবই লাগিব সেইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে হওক অনাগত দিনত আকৌ লগ পালে ধ্ৰুৱৰ এই থাকি যোৱা কেইটামান কাহিনী পুনৰ কৈছোঁ ধ্ৰুৱই অশ্বত্থৰ তলত কিয় বহিলে ওম নমো ভগৱতে বাসুদেৱায় মানে ফুল সম্পূৰ্ণ অৰ্থটোনো কি আৰু যক্ষসকল কি যক্ষ মানে কাৰ উদাহৰণ দিছে হাবিত যক্ষসকল কিয় থাকে এই কথাকেইটা আমি কেতিয়াবা আকৌ লগ পালে ক'ম এই তিনিটা কথা অনাগত দিনত আকৌ আলোচনা কৰিম বুলি বিজ্ঞাপন ভাগ আগবঢ়াই আমি আমাৰ আজি ক'বলগীয়াখিনি ইমানতে
সামৰিব বিচাৰিছোঁ। অজানিতে ৰৈ যোৱা সমস্ত কোটি অপৰাধ আপোনাভাৱে নিজৰ ভিতৰৰ দাসৰো দাস বুলি মাৰ্জনা কৰিবৰ কাৰণে সবিনয়ে আপোনাসৱৰ চৰণত আমি সেৱা ধৰিছোঁ। কোনো কাৰণতে আমাক এনেধৰণে ভাবি নল'ব, এই কালি পৰহি ল'ৰা হৈ ইমান ডাঙৰ ডাঙৰ কথা কৈছে, এনেকৈ নাভাবিব। আমি সেনেকৈ ক'বলৈ যত্ন কৰা নাই। আমি ক'ব বিচাৰিছোঁ নিজক বান্ধিবৰ কাৰণে আপোনাসৱৰ আগত এনেকৈ ডাঙৰকৈ কৈ অনাগত দিনত এই কথাকেইটা যেতিয়া মই নিজে মানি নচলিম, তেতিয়া মোতকৈ পাপী চাগে পৃথিৱীত আৰু কোনো নাথাকিব। সেইকাৰণে নিজক সেই জেগাত বান্ধিবৰ কাৰণে আপোনাসৱৰ আগত তেনেকৈ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছোঁ। যিমান পাৰোঁ জেগালৈ আনিবলৈ চেষ্টা কৰিছোঁ, কাৰণ কেলৈ ত্যাগ অবিহনে ভগৱন্তক লগ পোৱাটো ভকতৰ সম্ভৱ নহয়। ভকতৰ আটাইতকৈ ডাঙৰ বস্তুটোৱেই হৈছে ত্যাগ। অকল ভকতৰেই নহয়, ছাত্ৰৰ ক্ষেত্ৰতো একেটাই কথা। যিদিনা ছাত্ৰটোৱে ৰাতিপুৱাৰ ভাল টোপনিকণ ত্যাগ কৰিব নোৱাৰিব, গধূলি সোনকালে শোৱাৰ টোপনিকণ ত্যাগ কৰিব নোৱাৰিব, লগৰ ল'ৰাৰ লগত খেলিবলৈ যোৱাৰ মনটো ত্যাগ কৰিব নোৱাৰিব, তেতিয়ালৈকে তেওঁ এজন কেতিয়াও ভাল ছাত্ৰ হ'ব নোৱাৰিব। একেধৰণে একেখন তাঁতত মন পুতি দুঘণ্টা বহিব পৰাৰ যিটো মন, সেইটো যেতিয়ালৈকে ল'ব নোৱাৰিব, অলে তলে গৈ থকা মনটো ইঘৰলৈ সিঘৰলৈ গৈ থকা মনটো ত্যাগ কৰিব নোৱাৰিলে এগৰাকী শিপিনীও কিন্তু শিপিনী হ'ব নোৱাৰিব। প্ৰতিটো বস্তুৰ মূলতে আছে ত্যাগ। আহক আমি আমাৰ যিবোৰ বেয়া বেয়া গুণ আছে, যিবোৰ গুণৰ দ্বাৰা আমি সুৰুচিলৈ গৈ আছোঁ, সেই ৰুচিসম্পন্ন যিবোৰ অভ্যাস সেইবোৰ ত্যাগ কৰি সুনীতিসম্পন্ন হৈ অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্মক এনে কিছুমান নীতি শিক্ষা দিওঁ, যিবোৰ নীতি শিক্ষাৰ জৰিয়তে সিহঁতে আমাৰ সমাজখন এক উত্তৰণৰ দিশত আগবঢ়াই লৈ যাব আৰু আমিও তেওঁলোকৰ পৰা আনন্দ উপভোগ কৰিব পাৰিম। এইখিনিকে কৰিবৰ কাৰণে নিজকে আপোনালোকৰ লগতে বান্ধি আমি পিছৰ পাঠচোৱা আগবঢ়াই লৈ যাবৰ কাৰণে পাঠেকীৰ দৰে চৰণত সেৱা আগবঢ়াই অজানিতে ৰৈ যোৱা সমস্ত কোটি অপৰাধ মৰিখনৰ হেতু পুনশ্চ সেৱা ভাগি আগবঢ়াই গুৰুজনাৰ এষাৰি অপৰাধ ভঞ্জন ঘোষাৰে আমি আমাৰ পাঠ আজি ইমানতে বিৰাম দিছোঁ। কৃষ্ণ সহস্ৰ সহস্ৰয়াতি অপৰাধ দিনে ৰাত্ৰি কৰোঁ মই মহামূঢ় জন আমি প্ৰভু তজুদাস আকে মানি জগবাস ক্ষমিউক শ্ৰী মধুসূদন ৰাম ক্ষমিউক শ্ৰী মধুসূদন কৃষ্ণ হৰি হৰা মাধৱ কৃষ্ণ।